औज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। अल्लाह नबी दुजाहाনৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ तमाम সাহাবাসকলক মাতিলে আৰু তেওঁলোকৰ ভিতৰত কিছুমান সাহাবাক সিলেক্ট কৰিলে যে তুমি আহা আৰু তেওঁলোকক দায়িত্ব দিলে যে তোমালোক ওলাই যোৱা আমুক আমুক দেশলৈ যোৱা আৰু তাত তবলিগ কৰিবা। এজনক মাতিলে যে তুমি আমুক দেশলৈ যোৱা তুমি তামুক দেশলৈ যোৱা তুমি তামুকলৈ যোৱা সবকে বেলেগ বেলেগ দেশ ভগাই দিলে। তবলিগ কৰা মানে तमाम মানুহবিলাক যিসকল ইতিয়ালৈকে ইছলামৰ পোহৰ জনে পোৱা নাছিলে তেওঁলোকক ইছলামৰ ফিলে দাওয়াত দিয়া হেতু হৈছিল তবলিগ। গতিকে तमाम দুনিয়াত আজি আমি যে ইছলাম দেখিছো तमाम বেলেগ বেলেগ দেশৰ ইছলাম বিয়পি আছে হেতু সেই সাহাবাসকলৰ কষ্টৰ বিনিময় তেওঁলোকে আল্লাহ নবী জামানাত আৰু পিছত সাহাবীসকলৰ জামানাত তেওঁলোকে বেলেগ বেলেগ দেশত ওলাই গৈছিল আৰু ইছলাম প্ৰচাৰ কৰিছিল। গতিকে সেই ইছলাম প্ৰচাৰ কৰাটো হৈ গল তবলিগ। হে সাহাবা কিজনে কলে যে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপুনি আমাক যিকিখন দেশৰ কাৰণে যাব কৈছে সেই দেশবিলাকৰ ভাষা বেলেগ। আমি এতিয়া তাত যাম তাত যদি ইছলাম প্ৰচাৰ কৰিবলৈ হয় আমি নিশ্চয় সিহঁতৰ ভাষা জানিব লাগিব। গতিকে সিহঁতৰ ভাষা বেলেগ আমাৰ ভাষা বেলেগ সিহঁতৰ লগত না আমি কথা পাতিব পাৰিম না সিহঁতৰ কথা আমি বুজি পাম। গতিকে আমি কেনেকৈ তাত তবলিগ কৰিম। তেতিয়া আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে কাইলে ৰাতিপুৱা ফজৰ পঢ়িবলৈ যেতিয়া আহিবা তেতিয়া তোমালোকে পুৰা ৰেডি হৈ আহিবা যে ইয়াৰ পৰা মছজিদৰ পৰা ফজৰ পঢ়ি সিধা তোমালোকে যাতে সফৰত যাব পাৰা। এতিয়া সাহাবীসকলে আল্লাহ নবীৰ ওপৰত দৃঢ় বিশ্বাস যে আল্লাহ নবীয়ে কিবা এটা নিজৰ মুজিজা জাহিৰ কৰিব ইয়াত যে আমি সেই ভাষাৰ যেটো প্ৰবলেম আছে প্ৰবলেমটো আমাৰ কাৰণে সলভ হৈ যাব। গতিকে পিছদিনা গৈ সিহঁতে নিজৰ পৰিয়ালৰ মানুহকো কলে যে আমি যাব লাগিব মানে আমুক আমুক জেগাত আল্লাহ নবী আমাক পঠাইছে বাকি যি যোগাৰ কৰিবলগীয়া আছিল সেইখিনি কৰিলে নিজৰ লগত লবলগীয়া বস্তু সাৱাৰী যি আছিল সব লৈ পিছদিনা ৰাতিপুৱা ফজৰ পঢ়িবলৈ আল্লাহ নবী পিছত ফজৰ পঢ়িবলৈ মছজিদে নবৱীত আহি পাই গল। যেতিয়া আহি পাই গল তেতিয়া উৎসুতবিলাক যি আছিল বাহিৰত ৰাখি সিহঁতে আল্লাহ নবীৰ পিছত নামাজ পঢ়িলে। নামাজ পঢ়ি আল্লাহ নবী আহিলে সাহাবী কিজনক আকৌ মাতিলে কলে কোৱা তোমালোকক মই কাক ক'ত যাব কৈছিলো। তেতিয়া তাৰ ভিতৰত এজন সাহাবী উঠিলে যে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপুনি মোক শাম দেশলৈ যাবলৈ কৈছে। তেনেকৈ সবে নিজে উঠিলে যে আপুনি মোক ইয়মান দেশলৈ যাবলৈ কৈছে। কোনোবাই কলে নহয় আপুনি মোক ফাৰাছত যাব কৈছিলে। বেলেগ বেলেগ দেশ আছিল তাত আপোনালোক মোক যোনে যাব কৈছে সব সাহাবীবিলাক উঠি নিজৰ কৈ দিলে। তেতিয়া আল্লাহ নবী নিজৰ জেগা পৰা উঠিলে আৰু সেই সাহাবীজনৰ ওচৰত গল আৰু নিজৰ মুখৰ পৰা থু মুবাৰক যেটো লুৱাবে দাহান বুলি কয় আল্লাহ নবী থু মুবাৰকক লুৱাবে দাহান বুলি কয় সেই লুৱাবে দাহান উলিয়াই সেই সাহাবীজনৰ মুখত ৰাখি দিলে। আৰু সেই সাহাবী কিজনে কয় যে যেতিয়া আল্লাহ নবী থু মুবাৰকৰ এটো পাৱাৰ আমাৰ মুখত যেতিয়া আহি পাই গল লগে লগে আমি সেই দেশৰ ভাষা আমি ইমান স্পষ্ট ইমান ভালকে জানা হৈ গলো যে সেই দেশত থকা মানুহ কিজনে আমাতকে ভালকে সেই ভাষা নাজানে আমি সেই ভাষা জানি গলো। গতিকে সেই সাহাবীসকলে সবেই নিজৰ যি দেশত পঠাইছিল সবে সেই দেশৰ ভাষা জানি গল আৰু আল্লাহ নবীৰ হুকুমত সিহঁতে গল সেই দেশত আৰু সেই দেশত ইছলাম প্ৰচাৰ কৰি আকৌ ঘূৰি আহিলে। কোনোবা হয়তো ঘূৰি আহিলে কোনোবা কাবাৰ মাজাৰ হয়তো তাতে বনি গল কিন্তু সেই সাহাবীসকলে আল্লাহ নবীৰ পৰা ভাষা শিকি